আজি শালমাছ উঠা মন্দিৰলৈকে আহিছোঁ আৰু ইয়াৰে যি দেউল আছে তাকে মই দেখুৱাম। আহক। আৰু সেইদিনা 2টা বজাৰ পৰা আমাৰ নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব। গতিকে আমি সকলো ৰাইজক নাগাৰা নাম চাবৰ কাৰণেও আপোনালোকক বিনম্ৰভাৱে আগতীয়াকৈ জনাই থলোঁ। ধন্যবাদ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা বহাগৰ 25 তাৰিখ আমাৰ কদমঘাট বজাৰখোলাত দৌল উৎসৱ আয়োজন কৰা হৈছে। মন্দিৰটোৰ নাম যেনেকৈ শালমাছ উঠা, ঠিক তেনেকৈ মন্দিৰৰ সন্মুখত 2টা শালমাছ পানী এই গোটেইখিনি পকাৰে বনাই কালাৰ কৰি থৈ দিছে। মানুহৰ ভিৰৰ কাৰণে খুব ধুনীয়াকৈ উঠাব পৰা নাই যদিও মাছ দুটা দুয়োফালে দেখিছেনে, টিলিঙাবিলাক ওলমিয়াই আছে দেখিছে। গ্ৰিলখনো বন্ধ, তথাপিও মই গ্ৰিলৰ ফাকেৰে মোবাইলটো ভৰাই দিম আৰু দি দিলোঁ। চাওক এয়া ভিতৰৰখিনি বহুত আন্ধাৰ লাগিছেনে, ইয়াতে মানে কাৰেণ্ট দিয়াই নাই। সেইকাৰণে দেউলৰ ভিতৰ কাষতেই মই ৰৈ আছোঁ, দেখিছেই নহয়। দেউলৰ উদ্দেশ্য কৰিয়েই মই ইয়াতে আহিছোঁ। ভণ্টি এজনীয়ে মাতিলে, গতিকে তাকে চাবলৈ আহিলোঁ। আগতেও দেখা নাছিলোঁ, মোৰ কাৰণে নতুন নতুন ঠাই, নতুন মন্দিৰ। এয়া উঠালোঁ আৰু কাষতে পুখুৰী আছে, দেখিছেই নহয়। সুন্দৰকৈ জেওৰা দিয়া আছে আৰু পানী ইমানেই পৰিষ্কাৰ যে ওচৰৰ গছবিলাক দেখিছে নহয়, চিনাৰী যেন লাগিছে, একদম সুন্দৰ লাগিছে। মূল মন্দিৰটোৰ উপৰিও সৰু সৰু মন্দিৰ কেইটামান দেখিলোঁ, মই পিছত দেখাই আছোঁ। আৰু মূল মন্দিৰৰ ওপৰৰ সেই পকাখিনিত মাছ বনাই থোৱা আছে, মানে শাল মাছ। যিহেতুকে শাল মাছ উঠা মন্দিৰ আৰু বাহিৰৰ পৰা খুব ধুনীয়া লাগিছে নহয়নে মন্দিৰটো। আৰু এনেকৈ মানে বিহু পাতিছে ৰাইজে, দেখিছে নহয়, খুব ধুনীয়াকৈ সজাইছে। বিহুতলিৰ সন্মুখভাগৰ পৰা দেখুৱাইছোঁ দেই, মানে জেওৰা দিছে দুয়োফালে, দেখিছেনে। মানে দৰ্শকবিলাকতো আহিবই, ঠেলা নাচনি আৰু ঢুলীয়া বাজনীকে নপৰে, তাৰ কাৰণে সুৰক্ষাৰ ব্যৱস্থা। আৰু ইফালে গামোচাবিলাক ওপৰত সুন্দৰ ৰছীত আলাই ভাল লাগিছেনে বাৰু? মোৰতো ভালেই লাগিছে, চাবহে নাপাম, গুচি যাম। সৰু সৰু কেইবাটাও মন্দিৰ থকা বুলি যে কৈছোঁ, তাৰে এটা এইটো দেই। ভিতৰত দেউৰীয়া সোমাই আছে, গধূলি টাইম বন্তিটো দিবয়ে। গতিকে আহক আন এটা দেখাওঁ। মই ৰৈ আছোঁ আন এটা সৰু মন্দিৰৰ সন্মুখত, দেখিছে, দেখি গম পাইছে বোধ কৰোঁ। আহক ওচৰৰ পৰা চাওঁ। সাৰগৰুটো দেখিছেনে, আৰু ভিতৰত মানে শিৱলিংগ এটা আছে ওখকৈ, দেখিছে বাওঁফালে, চাবচোন। আৰু এনেকৈ মানে দান পাত্ৰটোও ৰাখিছে গছডালৰ তলতে, গছডাল থকাৰ কাৰণে বেছি ধুনীয়া লগা হৈছে মন্দিৰটো। আন এটা মন্দিৰ এইটো, ওচৰত মই নাচালোঁ, ৰাতি হৈছেতো, আৰু ইফালে বোধ কৰোঁ ভঁৰাল ঘৰ আছে। মই ইমানবিলাক চাবলৈ সময়ো নাপালোঁ গধূলি হোৱাৰ কাৰণে। আৰু ইয়াতে ৱালত মূৰ্তি বনাইছে। মন্দিৰটো কিমান পুৰণি জানে নেকি? খ্ৰীষ্টীয় দ্বাদশ শতিকাতে কমনাৰায়ণৰ দিনত এইটো প্ৰতিষ্ঠা হৈছিল। তেখেতে প্ৰজাহিতকৰ কামবোৰৰ ভিতৰত এই পুখুৰীটো খন্দাই দিছিল পানী খাবৰ বাবে। আৰু তেতিয়াৰ পৰা এই স্থানীয় ৰাইজখিনিয়ে এই মন্দিৰটো প্ৰতিষ্ঠা কৰি ইয়াতে চাকি বন্তি দিয়ে, মনৰ আশা ভৰসাবিলাক ইয়াতে অৰ্চনা দিয়ে আৰু তাতে সম্পূৰ্ণ হয়। এনেকুৱা ধৰণৰ এটা বিশ্বাসৰ মাজত এই মন্দিৰটো প্ৰতিষ্ঠিত। দৌলৰ ভিত্তিতে হৈছে দৌল তেতিয়াৰ পৰা। দৌলটো তেতিয়াৰ পৰা জানো? দৌলটো আমাৰ একেবাৰে ইংৰাজ আমোলত যেতিয়া মোৰ আজু ককা আজৰা চহৰীয়া তাৰমানে তহচিলদাৰ আছিল ইংৰাজৰ তলত, তেতিয়া আজৰা চহৰীয়া। আৰু তেওঁ আজৰা চুকা তাতে তেওঁ দৌলটো স্থাপন কৰিছিল। তাতে এটা সময়ত যেতিয়া তেওঁ মৌজা শেষ হ'ল, তেতিয়া তেওঁ আকৌ হাজৰিকা পালে এই স্থানান্তৰ কৰে বংশধৰবিলাকে। এতিয়া আমি বংশধৰ মই আজু নাতিয়াৰ সেই হিচাপে পালন কৰি আহি আছোঁ। আৰু আমি দুই ঠাই কমাই এতিয়া
এই যে নামটো হয়। শাল মাছ হয় পিঠা বুলি কয় আহা। কাৰণটো কওক ইয়াতে অতীতত এই যিটো পুখুৰী আছে হয় এই পুখুৰীটোত এযোৰ হেনো শাল মাছ আছে হয় এই পূজা অৰ্চনা পুৰোহিতে কৰি উঠি যিখিনি নৈবেদ্য অৰ্চনা পানীত ভৰাই দিয়ে এইখিনি হেনো সেই সমাজ দুটাই লগৰ পাৰিষদবৰ্গৰ লগত লৈ আহি সেইবিলাক খোৱা লোৱা কৰিছিল আৰু লাহে লাহে ক্ৰলিং কৰি উঠি আহি সেইবোৰ ফুটিয়াই খাইছিল তেতিয়াৰ পৰা এই সমাজ উঠা নামেৰে অভিহিত হৈছিল এনেকুৱা মেকআপ আৰ্টিষ্ট এজনীয়ে মোক নিমন্ত্ৰণ কৰিছিলে তেওঁ গুৱাহাটীত আগতে কাম কৰিছিলে এতিয়া মঙলদৈ টাউনতে কৰে আৰু তেওঁৰে এয়া পৰিয়ালবৰ্গ এয়া আগুৱাই আহিছে যে এই ভণ্টিজনী মেকআপ মেন লাগিলে তাইৰ লগত যোগাযোগ কৰি দিম দেই জনাব মোক